অনিতা কালেকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। থলুৱা আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছোঁ শ্ৰাৱণী আচাৰ নামেৰে। এইটো হৈছে আমৰাৰ আচাৰ। ইয়াতে কোনো ধৰণৰ বাহিৰৰ বস্তু ব্যৱহাৰ কৰা হোৱা নাই। ইয়াতে থলুৱাভাৱে বনোৱা হৈছে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি। এইটো হৈছে লিখা আছে আচাৰবোৰৰ এইটো নামটো ঘৰতে এৰি আমৰ আচাৰ। এইটো আমৰ আচাৰ হয়। আৰু এইটো হৈছে আমৰাৰ আচাৰ। তাৰপিছত দেখুৱাই আছোঁ এটা এটাকৈ। এইটো হৈছে আমৰাৰ আচাৰ। তাৰপিছত এইটো হৈছে আমৰ। ইয়াতে ভোট জলকীয়াৰ আচাৰো আছে। বেছিভাগ আমৰা আচাৰে দিয়া আছে ইয়াতে। এইটো আমলখিৰ আচাৰ। যিয়ে যি ভাল পায় তেনেকৈ ল'ব পাৰিব। এইবোৰ ভোট জলকীয়াৰ আচাৰ। এইটো হৈছে আমৰাৰ। বেছিভাগ এইটো হৈছে জলকীয়াৰ আচাৰ। এইটো আদা নহৰুৰ জলকীয়াৰ। তাৰপিছতে এইটো হৈছে আমৰাৰ। এইবোৰ জলকীয়াৰ। এইটো আমৰ। যথেষ্টখিনি ৰেডি কৰা হৈছে। যদিহে ল'ম বুলি ভাবে তেতিয়াহ'লে জনাব। 120 টকাত ল'ব পাৰিব। এইটো ঘৰুৱা তেল ব্যৱহাৰ কৰা হৈছে, গতিকে কোনো ধৰণৰ অসুবিধা নাপায়। সকলোৱে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, খাব পাৰিব।